কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কৈছে মিয়া কষ্ট দিব লাগিব, আমি কষ্ট দিলে ইহঁতে ইয়াৰ পৰা যাব, ইহঁতৰ 5 টকা ভাড়া জেগা 4 টকা দিয়া। আৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এটা কথা কওঁ, কি মিয়া কষ্ট দিব কওকচোন আপুনি? কি মিয়া কষ্ট দিব? যি মিয়াই কষ্টত ডাঙৰ দীঘল হৈ আহিছে, যি মিয়াই কষ্টত ডাঙৰ দীঘল হৈ কিনে পঢ়া শুনা কৰি কিনে আজি চাইণ্টিষ্ট হৈছে, যি মিয়াই কষ্ট কৰি কিনে নিজৰ স্বাৱলম্বী কৰিছে, সেই মিয়া কষ্ট দিব? 5 টকা জেগা 4 টকা ভাড়া দিব? সিহঁতৰ আৰুৰে কোনো মিয়াৰ কষ্ট নহয়। কিয় নহয় জানেনে? যদি 5 টকা জেগা যদি 4 টকা ভাড়া দিয়ে, সিহঁতে 10টা ভাড়া বেছিকে মাৰিব, কাৰণ তেখেতসকলে কষ্ট কৰিব পাৰে। এতিয়া আপোনালোকৰ দৰে মানুহে আপোনালোকে কষ্ট কৰিবলৈ নোৱাৰে। কষ্ট কৰিব নোৱাৰে কাৰণে আপোনালোকে কি কৰে জানে? এই আমাৰ বজাৰ দখল কৰিলে, আমাৰ শিক্ষাস্থান দখল কৰিলে, মিয়াই অমুক দখল কৰিলে। কি দখল কৰিলে? কৰ্মত নুমি আহক আপোনালোকে কৰ্ম কৰক। আৰে ভাই, এখন যদি আপোনালোকৰ মানুহে যদি এখন যদি ফাষ্টফুডৰ দোকান দিয়ে, ফাষ্টফুডৰ যদি দোকান দিয়ে, তাক 10টা মানে কেমেৰা লৈ কিনে খাৰা হৈ থাকিব। ঐ চোৱা, অমুকে দোকান দিছে, স্বাৱলম্বী হ'ব আহিছে। কষ্ট কৰক। কষ্ট কৰাৰ পিছত আপোনালোকে ফেৰ মাৰিবলৈ আহক। কষ্টটো আপোনালোকে কৰিব নোৱাৰে। কষ্ট নকৰাকে আপোনালোকে সদায় কৰিব। মিয়াই বজাৰ দখল কৰিলে, মিয়াই অমুক দখল কৰিলে, বুজি পাইছে? আৰু আপুনি যি অচোতনীমূলক কথা কৈছে ন, এই মিয়া কষ্ট দিবলৈ যাওক, 9টাত কি 12টা বজাত মই কষ্ট দিবলৈ যাওক। আজি তাৰিখত কোনো খাৰু পিন্ধি বহি থকা নাই। আপোনালোকৰ উচতনি, আপোনাৰ এই উচতনি কথাত যদি নিৰ্বাচনৰ কোনোবা মানে লাভৰ কাৰণে যদি কোনোবা যদি নিৰ্দোষী মিয়াই গৰিয়াই দেখি জ্বলা জয়ত যদি কাৰোবাৰ গাত যদি মাৰ পৰে, তো মনত ৰাখিব তাৰ কিন্তু উল্টা ৰিয়েকশ্যন কিন্তু আপোনালোকে ৰেডি হৈ থাকিব সন্মুখীন হ'বৰ কাৰণে। তেতিয়া কিন্তু নকব যে অমুকে আহি কিনে মাৰপিট কৰিলে, কাৰণ নিজৰ জীৱন বচাবৰ কাৰণে সকলোৰে অধিকাৰ আছে। সেল্ফ ডিফেন্স বোলা এটা কথা আছে। সেইকাৰণে এইবিলাক উচতনিমূলক কথা নকব, এনেকুৱা উচতনিমূলক কথা নকব। এজন মুখ্যমন্ত্ৰী চেয়াৰত বহি কিনে এনেকুৱা ধৰণৰ নিম্নমানৰ কথা কৈ কিনে নিজৰ তল ক্ষেপত লৈ নাযাব। আপুনিতো কৈছে যে কষ্ট দি থাকিলে মিয়াই ইয়াৰ পৰা গুচি যাব। যাওক, মিয়াই ইয়াৰ পৰা যাবই লাগিব, হয়নে নহয়? যাওক দিয়ক, মিয়াই যাওক। কিন্তু মিয়াই যোৱাৰ আগত আপুনি আপোনাৰ মানুহখিনিক ৰেডি কৰক, তৈয়াৰ কৰক, যে কালিলৈ হাজিৰা কৰিব যাব, লেবাৰ কৰিব যাব, মিস্ত্ৰী কৰিব যাব, নালা চাফা কৰিবলৈ যাব, লেট্ৰিন চাফা কৰিবলৈ যাব, জাবৰ উঠাব, হয়নে নহয়? সেইবিলাক কামৰ কাৰণে আপোনালোকৰ মানুহখিনি তৈয়াৰ কৰক। কাৰণ কালিলৈ আকৌ মিয়াই আকৌ বাংলাদেশ গুচি গ'লে সেইখিনি কাম কৰিবলৈ অসমতো আৰু বেলেগ মানুহ নাথাকিব। নাথাকিলে কোনে কৰিব? আপোনালোকৰ মানুহখিনিয়ে কৰিব লাগিব। সেইকাৰণে আগতে সেইখিনি মানুহক ট্ৰেইনিং দিয়ক যে কালিৰ পৰা মিয়া গুচি যাব দে, আমি কষ্ট দি থাকিম। মিয়া যাব, মিয়া যোৱাৰ পিছত তহঁতি কিন্তু লেট্ৰিন চাফা কৰিব লাগিব, জাবৰ চাফা কৰিব লাগিব, খেতি কৰিব লাগিব, তহঁতি হাজিৰা কৰিব লাগিব, তহঁতি লেবাৰ কৰিব লাগিব, বিল্ডিং বনাব লাগিব, মিস্ত্ৰী কাম কৰিব লাগিব, সকলো জেগাত কাম কৰিব লাগিব না, ৰিক্সা চলাব লাগিব, ঠেলা চলাব লাগিব, চব্জি উৎপাদন কৰিব লাগিব। সেইকাৰণে এইবিলাক ট্ৰেইনিং আগতে দি লওক। দি কিনে আপোনালোকে আপোনালোকৰ মানুহখিনি তৈয়াৰ কৰি লওক। তৈয়াৰ কৰাৰ পিছত আপোনালোকে মিয়া খেলা কথা পাতিব। এইটোতো আৰু সপোনতো কেতিয়াও কোনো কৰিব নোৱাৰে। কাৰণ এই মোৰে আজি 30 বছৰ পাৰ হৈ গলো, আৰু সৰুৰ পৰা এটাই কথা শুনি থাকিলো যে মিয়া আমি হাতাম, বাংলাদেশী হাতাম। আজিলৈ আপোনালোকে অকল এই নামটো দি ৰাজনীতি কৰিছে, কিন্তু দুৰ্ভাগ্য কথা এতিয়াও আমাৰ মানুহে বুজি পোৱা নাই। কাৰণ মনত থাকে সেইটো ঘৃণা, মনত আছে মুছলমানৰ প্ৰতি ঘৃণা। সেইটো কাৰণে আপোনালোকে সেই নামটো লৈ আজিলৈ ৰাজনীতি কৰিব পাৰিছে। শেষত এটা কথা কৈ থাকো, যাক বেছি নালাগে কৈ থাকে ন, সেয়াকে লাগে। আৰু আজি মিয়াক নালাগে কৈছে ন, মিয়াকে লগা হৈছে। কাৰণ মিয়াৰ নাম নোলোৱাকে আপোনাৰ ৰাজনীতি নহৈছে, মিয়াৰ নাম নোলোৱাকে আপোনালোকে ঘৰ নচলা হৈছে, মিয়াৰ নাম নোলোৱাকে আপোনালোকে এক খোজ আগবাঢ়িব পৰা নাই। বুজি পাইছে? আপোনালোকৰ মিয়া দৰকাৰ নোহোৱা নহয়, মিয়া দৰকাৰ আছে। আপোনালোকে মিয়া কেতিয়াও ইয়াৰ পৰা খেদাই নিদিয়ে। কাৰণ মিয়া যদি যায় তেতিয়াহ'লে আপোনালোকৰ ৰাজনীতি নহব। কাৰণ কালিলৈ মিয়া নোহোৱাৰ লগে আপোনালোকৰ কোনো ইছ্যু নহব। মিয়া নোহোৱাৰ লগে আপোনালোকৰ কোনো ধৰণৰ আপোনালোকে মানুহক ডাইভাৰ্ট কৰিব নোৱাৰিব। তেতিয়া আপোনালোকৰ ক্ষেত্ৰত আহিব কৰ্মৰ ক্ষেত্ৰত। আৰু কৰ্মৰ ক্ষেত্ৰত আপুনি যে 5 বছৰ কি 1 বছৰ ৰাজনীতি কৰিব নোৱাৰে, সেইটো সকলোৱে বুজি পায়, সকলোৱে জানে। আৰু সেইটোৰ কাৰণে আপোনালোকে মিয়াক কেতিয়াও ইয়াৰ পৰা খেদাব নোৱাৰে। আপোনালোকে মিয়াক সদায় জীয়াই ৰাখিব। মিয়াৰ ভয়টো মানুহৰ অন্তৰত ৰাখিব, যে কেনেকৈ ভয় কৰি থাকিবি, মিয়াই কেনেকৈ অসম দখল কৰি ল'ব। এইবিলাক কৈ আপোনালোকে নিৰ্বাচিত পকল হৈ থাকিব। আৰু আপোনালোকে কেনেকৈ চৰকাৰ গঠন কৰি কিনে আপোনালোকে ৰাখি জীৱন পাই থাকিব, আৰু সাধাৰণ জনতাক আপুনি লগাই থাকিব। কাৰণ কিয়? আপোনালোকৰ ল'ৰা ছোৱালীয়ে কোনোদিনৰ ফেচবুকত হিন্দু মুছলমান কৰিবলৈ অহা নাই। আপোনালোকৰ ল'ৰা ছোৱালীয়ে কোনোদিনৰ ফেচবুকত মিয়া অসমীয়া কৰিবলৈ অহা নাই। আপোনালোকৰ ল'ৰা ছোৱালী সকলো লগত মিলি আছে। আপোনালোকে সেই ৰাইজৰ ল'ৰা ছোৱালীক বৰবাদ কৰিছে, সেই ৰাইজক বৰবাদ কৰিছে। কাৰণ কিয়? আপোনালোকে কাৰোৰ প্ৰতি মৰম নহয়, আপোনালোকে কাৰো প্ৰতি নিজৰ নহয়। আপোনালোকে যেতিয়া যাৰ ভোট পাই আছে, আপোনালোকে তাৰে হৈ কিনে মাত মাতি আছে। কালিলৈ যদি মিয়াই ভোট প্ৰদান কৰা, তেতিয়াহ'লে আপোনালোকে কাৰিবা ক'ব মিয়া অসমীয়া হয়। জয় অসম।